নমস্কাৰ, মই আজি হাই ছেকেণ্ডাৰী ছাত্ৰ ছাত্ৰীসকলৰ বাবে লৈ আহিছোঁ আজিৰ গুৰুত্বপূৰ্ণ খবৰ। এইচএছ ছেকেণ্ড ইয়াৰ পৰীক্ষাৰ ফলাফল কেতিয়া দিয়া হ'ব? আহি গৈছে আপোনালোকৰ সেইটো তাৰিখ। কোন তাৰিখে ঘোষণা কৰা হ'ব হাই ছেকেণ্ডাৰী পৰীক্ষাৰ ফলাফল? লগতে কোনটো ৱেবছাইটৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে নিজৰ মোবাইলৰ জৰিয়তে চাব পাৰিব পৰীক্ষাৰ ফলাফল? ইয়াৰ আগত ছাত্ৰ ছাত্ৰীসকলক এটা ভিডিঅ' দিছোঁ, এইটো ভিডিঅ' শুনি লওক। ভিডিঅ'টো শুনিলে আপোনালোকে বুজিব পাৰিব কেতিয়া ঘোষণা কৰা হ'ব হাই ছেকেণ্ডাৰী পৰীক্ষাৰ ফলাফল। হয়, হাই ছেকেণ্ডাৰী 20 তাৰিখ থেংক ইউ মামা। মামা হাই ছেকেণ্ডাৰী মেট্ৰিকৰ ৰিজাল্ট কেতিয়া দিব? 10 এপ্ৰিলৰ পিছত মেট্ৰিকৰ ৰিজাল্ট হ'ব। হয়, হাই ছেকেণ্ডাৰী 20 তাৰিখ থেংক ইউ মামা। হয় ছাত্ৰ ছাত্ৰীসকল, তোমালোকে শুনিব পাৰিছা যে মেট্ৰিক পৰীক্ষাৰ ফলাফল দিয়া হৈ গৈছে। এতিয়া হাই ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰ পৰীক্ষাৰ ফলাফল 20 তাৰিখ। ইয়াত আপোনালোকে দেখিব পাৰিছে, মই এইটো গুগলৰ পৰা লৈছোঁ। 20 তাৰিখ 20 তাৰিখে নহ'লে আপোনালোকে 20 তাৰিখৰ আগতেই যিকোনো এটা তাৰিখে আপোনালোকৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব। মই আপোনালোকক কেইটামান ৱেবছাইট ইয়াত লৈ আহিছোঁ। এইটো ৱেবছাইটৰ জৰিয়তে আপোনালোকে ল'ব পাৰিব পৰীক্ষাৰ ফলাফল। কেনেকৈ ল'ব নিজৰ মোবাইলত, সেই সন্দৰ্ভত জানিবলৈ হ'লে আপোনালোকে মোৰ চেনেলটো ফ'ল' কৰি ৰাখি দিয়ক। হাই ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰ পৰীক্ষাৰ ফলাফলৰ দিন ঘোষণা হোৱাৰ লগে লগে আপোনালোকক ভিডিঅ'ৰ সৈতে জনাই দিম। মই আপোনালোকক এটা আনুমানিক তাৰিখ কৈ দিছোঁ। আপোনালোকে 20 তাৰিখ নহ'লে 20 তাৰিখৰ আগতেই আপোনালোকৰ পৰীক্ষাৰ ফলাফল লাভ কৰিব। আজি ইমানতে ৰাখিছোঁ, ধন্যবাদ।